ৰাজ্যত বন্ধ হৈ পৰিব সকলো আঁচনি আধাতে অচল হৈ পৰিব কাম কাজ শ্ৰীলংকা বাংলাদেশৰ দৰে পৰিস্থিতিৰ দিশে অসম ইখনৰ পাছত সিখন হিতাধিকাৰী আঁচনি মেডিকেল কলেজ স্থাপন উৰণ সেতু নিৰ্মাণেৰে চমক সৃষ্টি কৰা ৰাজ্য চৰকাৰৰ আচল স্বৰূপ এতিয়া ওলাই পৰিছে ভয়ংকৰ আৰ্থিক সংকটত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আঁচনিৰ বিপৰীতে বিভিন্ন বিভাগক ধন ঘূৰাই বিচাৰিছে বিত্ত বিভাগে একাউণ্টত থকা ধনৰ সুদ পৰ্যন্ত উভতাই দিয়াৰ দিছে কঠোৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে প্ৰকাশ কৰা এক জাননীত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য মুকলি কৰি দিয়া পুঁজি হঠাতে ৰাজকোষলৈ ঘূৰাই বিচাৰি দিয়া নিৰ্দেশনাই এতিয়া উদঙাইছে চৰকাৰৰ দেউলীয়া বিত্তীয় অৱস্থাৰ ছবি বিত্ত বিভাগৰ সচিবৰ এই জাননী ৰাজহুৱা হোৱাৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে হিমন্ত বিশ্বৰ চৰকাৰে পুঁজিৰ অপব্যৱহাৰেৰে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক অমান্য কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইটোৱে মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰখনৰ অক্ষমতাটোক প্ৰমাণ কৰে এই সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে যিবোৰ আবণ্টিত ধন এইবোৰ উৎপাদনশীলতা নথকা ক্ষেত্ৰসমূহত প্ৰয়োগ কৰিব নালাগে কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে ভোট কিনিবৰ কাৰণে ভোটাৰক আকৰ্ষিত কৰিবৰ কাৰণে এই ধনসমূহ তেওঁলোকে এনেকুৱা ধৰণৰ উৎপাদনশীলতা নথকা কামত ব্যৱহাৰ কৰিছে গতিকে আমি এই গোটেই ব্যৰ্থতা নিজে স্বীকাৰ কৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ তেওঁ স্ব ইচ্ছাই যাতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা তেওঁ নিজে পদত্যাগ কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ স্বাধীনোত্তৰ কালৰ আটাইতকৈ ধৰুৱা চৰকাৰ স্বাধীনতাৰ পিছত ইমান ধৰুৱা মুখ্যমন্ত্ৰী অসমৰ ৰাইজক ইমান ধাৰত পুত খোৱা মুখ্যমন্ত্ৰী মই কিন্তু পঢ়িবলৈও পোৱা নাই শুনিবলৈও পোৱা নাই দেখাও নাই ব্যৰ্থ হৈছে ইয়াৰ পৰা হাৰিয়ানাত গৈ আপুনি কৈছে 500 টকাত গেছৰ চিলিণ্ডাৰ দিব ইমান মিছা ইয়াৰ পৰা আপুনি ঝাৰখণ্ডত গৈ কৈছে এনআৰসি আহিব বাংলাদেশী এনআৰসি অহাৰ পিছত সব ঘূৰাই দিব ইমান বাকি ফাকি মিছা পলুভনৰে সময় নষ্ট কৰি অসমৰ ৰাইজক যে একদম বিত্তীয় সংকট অৱস্থা আদিলৈকে প্ৰতিদিনে 100 কোটি টকাকৈ ঋণ লৈছে চৰকাৰে 22 দিনত 2250 কোটি টকাৰ ঋণ লৈছে চৰকাৰে ব্যাপক হাৰত ঋণ লৈ এইদৰে ৰাজ্যবাসীক জুৰুলা কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ আপোনালোকে শুনি আচৰিত হ'ব যে যোৱা 22 দিনত 17 ছেপ্টেম্বৰৰ পৰা এই 8 অক্টোবৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2250 কোটি টকা ধাৰলৈ লৈছে 22 ডেজত 2250 ক্ৰ'ৰ্ছ লোন লৈছে আমি 47 চনৰ পৰা 16 চনলৈকে যিমান ধাৰ লৈছিলোঁ 41,000 ক্ৰ'ৰ্ছ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া 3 বছৰ 47,000 ক্ৰ'ৰ্ছ ধাৰ লৈছে ভোট আহৰণৰ লক্ষ্যৰে হিতাধিকাৰীক টকা বিলাই ৰাজকোষ উদং কৰিছে বুলি সমালোচনা এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ এই কথাবিলাকৰ জৰিয়তে এটা কথা স্পষ্ট হৈ গৈছে যে অসম চৰকাৰে অৰ্থনৈতিক দুৰৱস্থা বা বেংক্ৰাপচি হৈছে বেংক্ৰাপচি হ'ব গৈ আছে দেউলীয়া হ'ব গৈছে তাৰ এটা স্পষ্ট উমান আমি পাইছোঁ যদিও চৰকাৰে ঋণ কৰি বিভিন্ন দিনৰ পৰা এইটো জোৰা মাৰাৰ চেষ্টা কৰিছে কিন্তু ঋণ কৰি কিমান দিন জোৰা মাৰিব পাৰিব আনফালে বহু বিভাগক চৰকাৰে পুঁজিয়ে যোগান ধৰা নাই বুলি অভিযোগ কংগ্ৰেছৰ নেতা জাকিৰ হুছেইন সিকদাৰৰ বিভিন্ন বিভাগত আজি পুঁজিৰ অভাৱ দেখা দিছে যিটো ৰাজহুৱাভাৱে আজি সকলোৱে একেমুখে কৈছে যে অসমত বৰ্তমান পুঁজিৰ অভাৱ গতিকে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ যে কেন্দ্ৰ চৰকাৰে যদি আপোনালোকে বিচৰা ধৰণে টকা নিদিয়ে বিৰোধী আপোনালোকক সহায় কৰিব ৰাজ্য চৰকাৰৰ লগত আমাৰ দলৰ নেতৃবৰ্গ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ যাব প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাব অসমৰ স্বাৰ্থত কিয় আমাক পুঁজি নিদিয়ে আচলতে ৰাজ্যৰ বিত্তীয় পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি কটাক্ষ আপৰ নেতা ভৱেন চৌধুৰীৰ অসম চৰকাৰৰ যি আৰ্থিক সংকট সেই সংকট আজি যি প্ৰকট হৈ উঠিছে বিভিন্ন যি ডিপাৰ্টমেণ্টক যি তেওঁলোকৰ ধনসমূহ ঘূৰাই দিবলৈ যায় তাকো সুদ চৰকাৰী বস্তু ঘূৰাই দিবলৈ দিছে
এইটো বিত্তীয় যে সংকট যে গভীৰত আছে অসমত এইটো এটা প্ৰমাণ এইদৰে শনিবাৰে বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গ'ল শাসকীয় দল বিজেপি তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আনহাতে বিৰোধীৰ এই আক্ৰমণাত্মক ৰূপৰ বিপৰীতে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে শাসকীয় পক্ষই উল্লেখ্য যে শুকুৰবাৰে বিত্ত বিভাগে প্ৰকাশ কৰা BB47/2023/78 নম্বৰৰ জাননীত আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে উল্লেখ কৰিছে অসম কোষাগাৰৰ বিধি 2017ৰ নিয়ম 77 অনুসৰি চৰকাৰে মুকলি কৰি দিয়া পুঁজি অযথা কোনো বেংক একাউণ্টত জমা হৈ থাকিব নোৱাৰিব গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশী জেৰিফা ৱাহিদ আৰু মৃদুল লেখাৰুৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা